টিঙত থকা মাছটো দেখাই লওক এফালে চাবা দেই Oh. Hi. এইটো মাছ ওলাইছে ভালৰে হৈছে কিন্তু বহুত ধুনীয়া মাছ পাইছে দুখন জাকৈ দুটা মাছ পাইছে দুখন জাকৈ দুটা মাছ লৈ যাম দে পলথিন লাগিব এনেই নতুন বছৰৰ কালি নতুন বছৰৰ পিকনিক খাবৰ বাবে এয়া যাত্ৰা আৰম্ভ কৰিছোঁ লংডাং পাহাৰলৈ স্পটত গৈ আমি ধুনীয়াকৈ দেখুৱাম লংডাং পাহাৰৰ মনোমোহা সৌন্দৰ্য কিমান ধুনীয়া লাগে আমাৰ উঠি আছোঁ পিকনিক স্পটটো সকলোৱে যাতে চায় সৌন্দৰ্যটো কেনেকুৱা হয় তাকে মানে আমি এতিয়া আপোনালৈ গৈ আছোঁ এয়া আমাৰ লগত পিছফালেও আছে হোম মিনিষ্টাৰবিলাক আছে আৰু হেপী নিউ ইয়াৰ হেপী কাৰ্বি নিউ ইয়াৰ ৰাষ্ট্ৰপতিও আছে আমি ফুৰিবলৈ গৈ আছোঁ লংডাং পাহাৰ খাবলৈ গৈ আছোঁ কাৰ্বি নিংকান কিমিয়া কাৰ্গম আমি লংডাঙত গৈ আছোঁ চেংকান কাৰ্গম আমাৰ ছাৰ এয়া পাহাৰত যোৱা ৰাস্তা পাহাৰত উঠি উঠি গৈ থকা ৰাস্তাটো কেনেকুৱা পাহাৰ কৰালো নেকি ৰাস্তা ওলাই যায় তেৰা বেকা ৰাস্তাইদি ধুনীয়াকৈ গৈ আছে পাহাৰীয়া ৰাস্তা সম্পূৰ্ণ এইটো মনোমোহা এটা মঠ এটা আছে এইটো আমাৰ ঘৰত পানীটো নাই এইয়া পাহাৰৰ ওপৰলৈ গৈ আছে ৰাস্তাত গাড়ী ওপৰত উঠি আছে কেনেকুৱা মস্তি লাগিছে আৰু ডাউন আমিতো জাগা চাই চাম যায় না জাগা চাই যোৱাৰ কাৰণে লাহে লাহে গৈছোঁ আমি জাগা চাই চাই যাম শ্ল' কৰি এইটো নেংকান কিমি কাই না চিংগল এইবিলাক যে আছে যে চব গাঁও হয় এইবিলাক আমিতো খোজকাঢ়ি পিট পিটাই ফুৰিছোঁ আৰু গৰমকালিত আহিছোঁ একে ঘামত অৱস্থা নাই
দূৰৰ গাঁও এইয়া গাঁওবিলাক দেখা পোৱা গৈছে গাঁওবিলাক বন্ধৰে গাহৰি ওলাই ৰংপি এইবিলাক জাৰুৰ বাগান জাৰু কি সুন্দৰ সুন্দৰ জাৰু লাগি আছে দেখিছা বাঁহৰ বাগান এইয়া গোটেই বাঁহৰ বাগান কাটি পেলাইছে এয়া যাত্ৰা আৰু যাত্ৰা কৰিয়ে আছে যাত্ৰা লংডাংগাঁও পাওঁ এতিয়া আমি কাৰণে ৰাইজে আৰু জুম খেতি কৰিবৰ কাৰণে বাঁহবোৰ কাটি পেলাইছে এটা সময়ত ইয়াতে সুন্দৰ সুন্দৰ খেতি হ'ব ৰঙাগাঁৱৰ লোকসকল বজাৰৰ পৰা আজি বজাৰ দিন আচলতে বৃহস্পতিবাৰ হয় আমাৰ ইয়াতে বক্সং অঞ্চলত বজাৰ হয় সাপ্তাহিক বহুত দূৰ দূৰণিৰ পৰা লোকসকল যায় বজাৰ হাট কৰিবলৈ এসপ্তাহৰ কাৰণে একেবাৰতে বজাৰ কৰি লৈ আহে এখন গাড়ীয়ে আমাৰ সন্মুখত যিখন গৈ আছে এইখন গাড়ী মানে চামথিং মাৰে আৰু বজাৰ ভাড়া মাৰে এতিয়া আমি ক্ৰমে ডাইৰেক্ট হেৰিতে প্ৰৱেশ কৰিছোঁ এৰিয়া লংডাংগাঁও এৰিয়াত সীমাত প্ৰৱেশ কৰিছোঁ লংডাংগাঁও দুৰং এইটো এল পি স্কুলটো দুৰং এল পি স্কুল লংডাংগাঁও এইফালে পৰা দেখালে ভাল দেৱাংগুৰা দি আছে অলপ ভিতৰৰ পৰা মাৰিব আৰু একো কথা নাই এখন এটা দুটা পাহাৰৰ মাজৰ অংশ মেমৰিয়েল কোনটো ৰেচিডেঞ্চিটো পাম আৰু কি ধুনীয়া পাহাৰৰ মাজে মাজে আমি আহি আছোঁ দেখিয়ে ভাল লাগিছে প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য চাই চাই আছোঁ সিফালৰ পৰা এপাক আহি পিকনিক স্পট আহি পাইছোঁ আমি দূৰৰ পৰা ধুনীয়া ফটো এটা ল'ব বিচাৰিছোঁ দূৰৰ পৰা কি মস্তি লাগিছে চাওক সুন্দৰ এটা পৰিৱেশ ডেক'ৰেশ্যন কৰিছে এজন নমাই দিব লাগিব এই আমি বৰ্তমান আহি উপস্থিত হৈছোঁহি শৰ্মিলা ৰহাংপীৰ মেমৰিয়েল স্কুল বৰ ডাঙৰ ঘটনা এটা ঘটি গৈছিল অসমৰ ৰাইজে ৰহাত ঘটি যোৱা দুৰ্ঘটনাটো অসমৰ ৰাইজে এতিয়াও হয়তো পাহৰা নাই ডাঙৰ ঘটনা এয়া স্কুলখন সুন্দৰকৈ বনাইছে যদিও ভৱিষ্যতে আৰু ডেভেলপ হোৱাৰ সম্পূৰ্ণ আশা আছে পূৰ্ণ কাৰ্বি আংলং কৰ্তৃপক্ষই মানে বিশেষকৈ চৰকাৰে সুন্দৰ পদক্ষেপ লৈছে তেওঁৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে এইবিলাক বান্দৰ কেঁকুৰা গছ বাটে বাটে কিনাৰে কিনাৰে এই বান্দৰ কেঁকুৰা গছৰ যিটো গুটি এই গুটিটো যদি কেতিয়াবা এই বান্দৰ কেঁকুৰা গছৰ গুটি যদি গাত লাগে মানে তাৰ নোমখিনি বহুত খজুৱাই চুৰাট পাতৰ যেনেকৈ খজুতি হয় বুলি মানুহবিলাকে কয় এনেকুৱা অৱস্থা হয় কিন্তু এই বান্দৰ কেঁকুৰা গুটিৰ আকৌ মাৰ্কেটত বহুত মূল্য আছে ইয়াৰ পৰা সুন্দৰ কিবা ঔষধি প্ৰস্তুত কৰা হয় গতিকে ইয়াৰ মাৰ্কেট মানে ভেলু এটাও আছে কিন্তু খুব সাৱধানে এইবোৰ উঠাবলগীয়া হয় একা বেকা ৰাস্তাৰে আমি আগবাঢ়িছোঁ কাৰ্বি আংলঙৰ পশ্চিম কাৰ্বি আংলঙৰ
লংডাং গাঁৱৰ প্ৰাকৃতিক পৰিৱেশ চাবলৈ, প্ৰাকৃতিক আমি মনোমোহা লংডাঙৰ দৃশ্য পাৰ চাবলৈ হৈ দৰঙৰ পিনে আগবাঢ়িছোঁ। এতিয়া দৰং অভিমুখে আগবাঢ়িছোঁ। দৰঙলৈ আৰু বেছি দূৰ নাই। ইয়াতে আমাৰ পোষ্ট এটা আছিলে, ক'ত গ'ল পোষ্ট? দৰং। এয়া পাহাৰৰ কিনাৰত সুন্দৰ সুন্দৰ ঝাৰু গছ বা বনৰীয়াকৈ গজিছে, কিন্তু ইয়াতে ৰাইজে খেতিও কৰে। এইবোৰ হৈছে কাকু বাঁহ। এই কাকু বাঁহ একদম আমাৰ ভোগালী বিহুত খুব প্ৰয়োজন হয়, মানে ভেলাঘৰ সাজিবৰ কাৰণে। আমি ইয়াৰ পৰা বাঁহ নিবলৈ আহোঁ। বাঁহ লোৱাৰ সময়ত কি এটা আনন্দমুখৰ পৰিৱেশত ফূৰ্তি লাগে, আনন্দ লাগে। এই খন্তেক সময় আমি জিৰাইছোঁ। এজোপা ইমান ধুনীয়া কঁঠাল গছ, কঁঠালৰ দিনত আহিলে হয়তো খাবলৈ পালোঁহেঁতেন, ইমান ডাঙৰ ডাঙৰ কঁঠাল। এইখন বাঁহৰ বাগান, এইটো মানে ব্যক্তিগত কাৰোবাৰ বাঁহৰ বাগান, একদম গোটেই পাহাৰটো বাঁহেৰে ভৰাই থৈ দিছে। এইখন গাড়ীতে আমি পিকনিক খাবলৈ আহিছোঁ যে নতুন বছৰ, কাৰ্বি 1 তাৰিখ বুলি। কাৰ্বি নতুন বছৰ। আমাৰ মাইনাহঁতে একদম নাচি আছে, ইমান ফূৰ্তি লাগিছে মানে। এইয়া মাইনা নাচোন দেখিছে, খুব ভাল লাগিছে মানে। পিকনিক খাব আহিছে না বছৰত। পাহাৰীয়া মানুহ বাইক এখন পাৰ হৈ গৈছে। একদম আনন্দতে নাচি আছে, পিকনিক খাব আহিছে না বছৰত। এই নতুন বছৰ পিকনিক খাব আহি নাচি আছে। হাই, হেপী নিউ ইয়েৰ। অৱশেষত আহি আমি লংডাং গাঁৱৰ পিকনিক স্পটৰ জেগাখিনি পাইছোঁহি। পিকনিক স্পট আহি পাইছোঁ। এয়া চাওক, দূৰৰ পৰা কি সুন্দৰ এটা খাজোন, মানে সুন্দৰকৈ বনাইছে প্লেচটো। এইটোৱে আচল মানে প্লেচ, যিটো নেকি আমি চাই ভাল লাগে, সকলোৰে চাই ভাল লাগিব। এয়া আমি একেবাৰে ঘৰতে সম্পূৰ্ণ প্ৰিপেৰেশ্যন কৰি আনিছোঁ। ইয়াতো বনাবলৈ সুবিধা আছে, কিন্তু আমি মানে আমাৰ প্লেনিংটো এনেকুৱা যে আমি ঘৰতে সকলো প্ৰিপেৰেশ্যন কৰি আনিম, স্পটত গৈ জাষ্ট খামহে আৰু। আমি 2টা ফেমিলি বস্তুবোৰ নমাইছে। এতিয়া যিজন ক্ৰিয়েটৰে এই পিকনিক স্পটটো বনাইছে, তেওঁলৈ আচলতে চেলুট জনাবলগীয়া। বৰ সুন্দৰকৈ বনাইছে। তেওঁ হয়তো নিজেও ভবা নাছিল যে ইমান এটা সুন্দৰ চিনেৰীৰ সৃষ্টি হ'ব, কিন্তু বনোৱাৰ পিছতহে আচলতে ভাল হৈ গ'ল। আৰু এই জেগাটো বিশেষকৈ মানে বাৰিষা দিনত যেতিয়া ধান শালি ছিজন হয়, শালি ধানৰ ছিজন হয়, তেতিয়া খুব বেছি ধুনীয়া হয়, গ্ৰীণ হয়, সেউজীয়া হৈ পৰে যে। পানীৰে উপচি থাকে। ইয়াত এটা সৰুকৈ জুৰি ঝৰ্ণা আছে, মই অলপ পিছত তলত গৈ দেখুৱাম। ঝৰ্ণাটোৰ কাৰণে আৰু খুব মজা লাগে মানে। খুব এটা পাহাৰীয়া নিজৰাৰ জুৰি এটা আছে। এই নিজৰাটোৰ কাৰণে পানীখিনি যেতিয়া বৈ থাকে, শিলৰ ওপৰে ওপৰে পানীখিনি বৈ থাকে, তেতিয়া মানে খুব বেছি সুন্দৰ ধুনীয়া চিনেৰী এটা সৃষ্টি হয়। এতিয়া ৰংপিয়ে এতিয়া খোৱা বস্তুখিনি জেগালৈকে যাম আজি, নতুন বছৰ বুলি এসাঁজ ভালকৈ খাম আৰু। সদায় ঘৰত কিমান খাম, ঘৰতে খাই আছোঁ। আমি ইতিমধ্যে আহি সুন্দৰ নদীখন, নিজৰাটো পাবলৈ সক্ষম হৈছোঁ। আহি পাইছোঁহি কিমান তলত চাওক। ইয়াৰ লোকসকলে কি এটা বুদ্ধি লগাইছে, পাইপ দুডাল আনি পানীটো কেনেকুৱা ব্যৱস্থা এটা কৰি দিছে। ইয়াত চাওক, ওপৰৰ পানীটো বন্ধ কৰি এটা পাইপ দি দিছে। পাইপ দুটা দি পানী ওপৰৰ পৰা তলত পৰি থাকে। এই পানী তেওঁলোকে ধৰি খাবলৈ লৈ যায়, চুঙাত ভৰাই লৈ যায়, আৰু লগতে এই পানীত গা ধুবলৈ বৰ সুন্দৰ লাগে মানে। টিপকলৰ দৰে পৰি আছে, দেখিছে? এইটো মজা লাগিছে। আমাৰ বাবুগৈ একে ওপৰলৈ পালেগৈ। হৌৱা, আৰু জিতেনৰ ল'ৰা গৈ ওপৰত দৌৰি ফুৰিছে। কেনেকুৱা সিহঁতৰ ফূৰ্তি লাগিছে মনবিলাক চাওকচোন। আজি এটা বছৰৰ দিনত এয়া সকলোৱে আনন্দৰে হেপী নিউ ইয়েৰ জনাইছে, সকলোকে শুভেচ্ছা জনাইছে। এইয়া শিলৰ ওপৰে পানী বৈ আছে, কিমান সুন্দৰ এটা পৰিৱেশ চাওকচোন।
ৰাইজ দিয়কচোন দাদা ফটো মাৰকচোন ফটো মাৰিবলৈ ৰেডি হৈ আছোঁ মই শিলৰ ওপৰত উঠি বাবু আৰু মানুহজনী মাকে পিটিকে পুৰা শিলত বগাইছে আৰু ভাল লাগিছে মানে কোনোদিন আহি পোৱা নাই উঠি পোৱা নাই আজি পাইছে কি ফূৰ্তি মানুহ হাই বাবু হেপী নিউ ইয়াৰ বা হেপী নিউ ইয়াৰ বুলি কৈছে দেখিছে কিমান কষ্ট লাগিছে আইঐ মেখেলা চাদৰ সৈতে এই দুটা জৰ্ণা বনাই দিছে দেখিছে বঢ়িয়া বঢ়িয়া চিষ্টেম আছেনে নাই মাছ পাইছেনে নাই বাবু মাছলি পানী পাই একে খেলিব লাগিয়ে গ'লগৈ গোটেইকেইটা খেলি আছে ইয়াতে মাছকেইটা মানে অকলে অকলে খেলি আছে মাছকেইটা দেখাবলৈ চেষ্টা কৰিছোঁ ভালকৈ দেখা নাপায় বাৰু পাহাৰীয়া সৰু সৰু মাছ এয়া প্ৰিপেৰেশ্যন চলি আছে মাইনা ডেন্স দেখা পাইছেনে নাই ইয়াত আহাৰ লগা লগ ফূৰ্তিত থাকিব নোৱাৰা হৈ একে ডেন্স বঢ়িয়া ডেন্স মাৰিছে বাবু দুটাতো দুষ্টালি কৰিবলৈ আৰম্ভ কৰিয়ে দিলে ইফালৰ পৰা সিফালে দৌৰিছে লাহে লাহে আমাৰ খাদ্যবোৰ খুলিবলৈ আৰম্ভ কৰিছে কি কি খাদ্য আছিলে এতিয়া আমাৰ খোলাৰ পিছতহে ধৰা পৰিব কি কি খাদ্য আমি চাম বাৰু অলপ পিছত কি কি খাদ্য আনিছে এই আমাৰ লাহে লাহে খোল খোৱা খাদ্য সম্ভাৰবোৰ একদম পুৰা মাছ গোটাই গোটাই খৰিকাত দিয়া মাছ ডাঙৰ মাছ এটা খৰিকাত দিয়া মাছ 3টামান নামিছিলে কিন্তু চব পুতি বাছি শেষ হোৱাৰ পিছতহে মানে মোৰ মনত পৰিলে ভিডিঅ'টো উঠাবলৈ এয়া সম্ভাৰ খাদ্য সম্ভাৰ কেনেকুৱা লাগিছে ৰাইজ একদম ঘৰৰ খেতিৰ জহা চাউলৰ ভাত ফুং ফুং গোন্ধ ওলাই আছে জহা চাউলৰ ভাতৰ গোন্ধ আৰু এই যে মাছকেইটা দেখা পালে এই মাছকেইটা একদম পুখুৰীত আমি নিজ হাতেৰে মাৰি অনা মাছ নিজৰ পুখুৰীৰ মাছ বহুত মিঠা মিঠা লাগে যোৱাকালি ফটো মাৰি ভিডিঅ' কৰি দিছোঁ সেয়াও আপোনালোকে দেখুৱাম বাৰু এনেকুৱা মাছ এয়া একদম ঘৰত পোহা লোকেল মুৰ্গী মাংস কেনেকুৱা মজা লাগিছে আমাৰ গৃহস্থনীসকলে বনাইছে আৰু কি মজাকৈ বনাইছে আছে আৰু এটা আইটেম আছে একদম লোকেল মাছৰ এইয়া ফুলকবি আলু কি কি দি বনাইছে আমাৰ বাইদেউসকলে জানে আৰু বৰ সুন্দৰ লাগিব খাই একদম ভাবিয়ে জিভা পানী ওলাই গৈছে খুব মজা লাগিছে খাবলৈ খাম খাম যেন লাগিয়ে গৈছে আৰু আইটেম আছে কি সুন্দৰ এইটো চাইনিজ ফুড বুলি কৈছে আমাৰ ব্ৰিটেইনৰ মিক্স আছে চাইনিজ ফুড কিন্তু আচলতে চাইনিজ ফুড নহয় এইটো আচৰিত কথা যে আমি যিটো মুৰ্গী ঘৰৰ মুৰ্গী মাৰিছিলোঁ একদম পূৰা গাভৰু আৰু কণী পাৰু পাৰু অৱস্থাত আছিলে মাইকী মুৰ্গী তাৰ পেটত এই কণীকেইটা ওলাইছে কেইবাটাও কণী ওলাইছে এটা ডাঙৰ এইকেইটা ক্ৰমান্বয়ে সৰু সৰুকৈ বহুত কণী ওলাইছে আৰু এটা চিম্পুল আইটেম আছে এইটো হৈছে খুব সম্ভৱ দালি বঢ়িয়া দালি বনাই আনিছে আৰু ইয়াৰ মাছখিনি কম কাঁইট বাছি হৈছে সৰু সৰু কৰি কুটিলি ইয়াৰ ওপৰত নেমু চেপি দিছে তাৰপিছত ইয়াৰ নেমু কুটা জলকীয়া পিঁয়াজ কুটা দিব তাতে নিমখ ধুনীয়াকৈ দি তেল চেল দি ধুনীয়াকৈ বনাব গোলমৰিচৰ গুড়া দিব একদম যিখিনি বনাইছে পুৰা মাছটো খাওঁ লাগি গৈছে আৰু বা সুন্দৰ জিভা পানীত টুপটুপকৈ পৰি গৈছে এই আমাৰ মাইনাজনীয়ে ৰখিবই নোৱাৰিলে ভাত খালেই কেনে মজা লাগিছে এই বাবুহঁতেও খাবলৈ লাগিয়ে গ'ল আৰু এই ৰখিবলৈ সময় নাই বোলে দে আৰু খাওঁৱেই আৰু আচলতে বহুত দূৰ আহিছেতো ৰাতিপুৱা